জয় জয় জগন্নাথ প্ৰণাম ৰাম জয় জয় জগন্নাথ প্ৰণাম ৰাম কৃষ্ণ পদ নমো নমো জগন্নাথ ভকতৰ নিধি হৰিৰ স্মৰণে আৰম্ভ ৰহ মুনিগণে ব্ৰহ্মাত্ৰ পুছিল প্ৰণিপাতে ক্ষেত্ৰৰ মহিমা আবে কহি কিবা হেতু ইন্দ্ৰ ৰাজখ কৰিলন্ত্ৰ মেধ উৰে ৰাম বন্ধাইল অদ্ভুত দৌল আচাৰ্য মহিমা ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাই কিবা হেতু দৌলত থাপিলা নৰেশ্বৰ সমস্ত বৃত্তান্ত কহি ইউক সৃষ্টি কৰ কৃষ্ণ জয় জগন্নাথ ওম শান্তাকাৰং ভুজংগ শয়নং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘবৰ্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীভি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয় হৰং সৰ্বলোকৈকনাথম। আজি মেৰুৱা গাঁৱত এই মহা ভাগৱত পাঠৰ অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথাত থাকক। আজি আমাৰ পৰম ভাগ্য বহুদিন অহা নাই এই গাঁৱত। আজি আহি যে আপোনাসকলৰ পাৱধূলি লোৱা সুবিধাকণ পাইছোঁ। আহি যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আপায় অমংগল ৰোগ ব্যাধি অশান্তি দূৰ কৰক, চিৰদিন শান্তি লাভ কৰক, ঐশ্বৰ্য বিবুধি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতিৰ দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
আৰু লগতে আজি আমাৰ পাঠক গোসাঁয়ে যিকণ পঢ়ি গৈ আছে কীৰ্তনৰ অৰ্থাৎ জগন্নাথ মন্দিৰ কেনেকৈ ইন্দ্ৰদ্যুম্ন ৰজাই বনাই থৈ গ'ল এই কাহিনীটোৰ বিষয়ে। তাকে আমি দুআষাৰি আপোনাসকলৰ মাজত ভাঙনি কৰি যাম। জানি বা অজানিতে যদি আমাৰ কিবা আকপিচ হয়, আটাইকণ আপোনাসকলে শুধৰাই লৈ প্ৰত্যেকৰে পাৱৰ ধূলি আমাক দিব বুলি আজি মোৰ আবেদন থাকিল। এইকণ কথা প্ৰথম স্বয়ং নাৰায়ণে ব্ৰহ্মাক দিলে। ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈলে তিলেকো ভাগি ইডালে সিডালে লাগি শোক মুখে ভূমিত পৰিলা। যেতিয়া স্বয়ং নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাৰ গৰ্ভত আধা বয়স গুচি গ'ল। এদিন হাজাৰ বিজাৰ মুনিসকলে ব্ৰহ্মাক এইকণ কথা সুধিছিলে আৰু তেতিয়া ব্ৰহ্মাই ঋষিসকলক এইকণ কথা আটাইকণ ভাঙি পাতি কৈছিলে। আৰু এইকণ কথাকে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত ৰজাক বুজাই আছে। যেতিয়া পৰীক্ষিত ৰজাক কিংকিমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষকনাগে দংশন কৰক, নিৰুপায় হৈ ৰজা কান্দি আছিল। সেই সময়ত ব্যাস মুনিয়ে আহি পৰামৰ্শ আগবঢ়ালে, হেৰা ৰজা, তুমি চিন্তা নকৰিবা, তুমি 7টা দিন যদি গংগাৰ পাৰত ভাগৱত শুনি থকা, তেনেহ'লে তুমি সকলো দুখ ভুল অপৰাধকে পাৰ হৈ তুমি আত্মাক গতি দিব পাৰিবা। সেই সময়ত শুকদেৱক স্মৰণ কৰাৰ লগে লগে ব্যাসে শুকদেৱ আহি পালে আৰু শুকদেৱক তেতিয়া ক'লে, সেই পুত্ৰ, তোমাৰ গৰ্ভত যি 18,000 ভাগৱতৰ শ্লোক আছে, গংগাৰ পাৰত পৰীক্ষিত ৰজাক শুনোৱাই পৰীক্ষিত ৰজা আত্মাক তুমি গতি দিয়া। তেতিয়া কিন্তু শুকদেৱে কৈছিলে, সেই পিতৃ, অন্য আদেশ এটা কৰক, এই আদেশটো মোক নকৰিব। বোলে কাৰণটো ই অধোগতি যোৱাটো বৰ ভাল। 5 পাণ্ডৱৰ নাতি, ইমান ধৰ্মিষ্ঠ গুণী জ্ঞানীসকলৰ নাতি, তেওঁৰ নাম পৰীক্ষিত ৰজা, তেওঁ যে ইমান এটা ডাঙৰ নৰাধম কাম কৰিলে, তেওঁ অধোগতি যোৱাটো ভাল, হয়নে? 1 2 নম্বৰতে আৰু যে আপুনি ক'লে 7 দিন ভাগৱত পঢ়োৱাৰ কথা বা কৈ দিয়াৰ কথা, মইতো 7 দিন ভাগৱত একে জেগাতে নক'ম। মোৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক আছে সঁচা, কিন্তু মই এজনী গাই খেৰোঁতে যিমান সময় লাগে, এটা জেগাত মই সিমান সময়হে ভাগৱতক ক'ম, তাৰ ওপৰত মই নকওঁ। ব্ৰহ্মাই ব্যাসদেৱে ক'লে, তাৰমানে কাৰণটো মানে কলিত মনুষ্যসকলৰ সেই এজনী গাই খিৰোৱা যিমান সময়, সিমান সময়হে শাস্ত্ৰ ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাৰ ওপৰত তেওঁলোকৰ ধৈৰ্য নাথাকে, হয়নে বাৰু? গতিকে মই সিমান সময়হে ক'ম। তেতিয়া ব্যাসে ক'লে, তুমি মোৰ পুত্ৰ হিচাপে পিতৃৰ বাক্য পালন কৰি 7 দিনত তুমি 18,000 ভাগৱতৰ শ্লোক শুনোৱাই ৰাজা পৰীক্ষিতক তুমি গতি দিয়া, হয়নে? আৰু সেই মৰ্মে ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত, কুশপতে পদ্মাসনে বসি মহাৰায়, শোকমুখে ভাগৱত শ্ৰৱণ কৰাই। এই হ'ল মহাভাগৱত, হয়নে? আৰু এইকণ কথা যেতিয়া গংগাৰ পাৰত কৈ যোৱাৰ লগে লগে পৰি ৰ'ল। ঋষিমুনিসকলে এইকণ কথা লৈ গৈ ক'ত থ'লে? বাৰণসীত থ'লে। আৰু বাৰণসীতে চিগা ফাটা হৈ কত আলাই বিলাই হৈ পৰি আছিল। যেতিয়া মহাপুৰুষ গুৰুজনাৰ জন্ম লোৱাৰ পাছত তেওঁহে সেই বাৰণসীৰ পৰা এইকেইটা কথা আনি আমাৰ অসমত প্ৰচাৰ কৰিলে আৰু কীৰ্তনত লিখি থৈ যোৱা হ'ল যে উৰেষা বৰ্ণন শব্দটোৱে হ'ল অৰ্থাৎ ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথ মন্দিৰ বনালে, অৰ্থাৎ কৃষ্ণ, বলভদ্ৰ, সুভদ্ৰাৰ মূৰ্তি বনাই লৈ কেনেকৈ কলিত লোকসকলক লক্ষ লক্ষ পাপৰ পৰা মুক্তি কৰিলে আৰু জগন্নাথৰ সেৱা প্ৰাৰ্থনা কৰি কেনেকৈ অশান্তি দূৰ কৰি শান্তি লাভ কৰিলে, আটাইবোৰ কথা আজি কীৰ্তনখনত লিখি থৈ গুৰুজনা শংকৰদেৱে আমাক দি থৈ গ'ল।
মহাপুৰুষ গুৰুজনাৰ কৃপাতে আজি এই আখ্যানটো আমি কীৰ্তনত পাই গৈছোঁ। আৰু সেই আখ্যানটোতে আমাক কৈছে, বন্ধাইলা অদ্ভুত দৌল আচাৰ্য মহিমা, ৰামকৃষ্ণ সুভদ্ৰাৰ সজাইলা প্ৰতিমা। ৰাম কৃষ্ণ আৰু সুভদ্ৰাৰ প্ৰতিমা কেনেকৈ বনালে, কেনেকৈ সজালে, আটাইকণ কথা আজি একাদিক্ৰমে উৰেষা বৰ্ণনত আমাক বুজাই দিব। আমি ইয়াক বুজি ল'লে কলিত লোকসকলে তৰণৰ উপায় নিশ্চয় পাম। কাৰণ গংগাৰ ওপৰত পাৰত শুকদেৱে পৰীক্ষিত কৰি গৈছে, ৰজা এই উৰেষা বৰ্ণন জগন্নাথৰ কথাখিনি কলিত যিসকল লোকে কাণ ভৰি শুনিব, অৰ্থাৎ কায় মন বাইক এক কৰি একান্ত চিতে শুনিব, সেইসকলেও পৃথিৱীখনত ৰোগ ব্যাধি আপায় মংগলৰ পৰা নিস্তাৰ পাব, অশান্তিৰ পৰা দূৰ হৈ শান্তিত জীৱন যাপন কৰা সুবিধা এটা পাব, আৰু সদৌ শেষত আত্মাক গতি দিয়াৰ সুবিধা এটা পাব। হয়নে? গতিকে আজি আমাৰ সেৱকীসকলে চাৰিটা ভাগে আমাক পুণ্য বিতৰণ কৰি আছে। কাৰণ এই অনুষ্ঠানটো সেৱকীয়ে পতাৰ কাৰণেই আমাক নিমন্ত্ৰণ কৰিলে। সেৱকীয়ে কিটো ফল পায় পাবই, সেইটো বান্ধা ফল। তাৰ উপৰিও যিমান লোকে আজি এই কথাখিনি কাণ দিব, সেইসকলেও ইয়াৰ পৰা পুণ্য সঞ্চয় কৰাৰ সুবিধা এটা পাব। হয়নে? গতিকে আমাৰ কলিত আমি সকলোৱে য'তে ত'তে আমি উৎসাহ উদ্দীপনা যোগাব লাগে লোকসকলক। আমি নোৱাৰোঁ নাই, যিসকল লোকে পাৰে দুপইচা আছেই, এনেধৰণৰ মহান অনুষ্ঠানবোৰ পাতক। সেইসকলৰ কাৰণে হয়তো এই যে কয় তুলসীৰ লগত দুবৰিও মুক্তি, হয়নে? গতিকে আমি প্ৰাণ ভৰি এই কথাকণ যদি শুনি যাওঁ, আজি আমি পুণ্য সঞ্চয় কৰা সুবিধা এটা পাম বুলি 4 বেদ 14 শাস্ত্ৰ 8 পুৰাণে আমাক বুজাই আছে। গোবিন্দ। এরাম বর্মায় বলন্ত্র শুনা মুনিগণ যত্র আসিল বন্তি উৰি মালৰ তাহার মহিমা মই কি কইব প্রতি ইন্দর নগর যেন দুটি নগৰত ইন্দ্ৰ মহাৰাজা ধৰ্ম পথে থাপিলন্ত পৃথিৱীৰ এতিয়া আমি চাব লাগিব সেই লোকসকল ইন্দ্ৰদুম্নৰ ৰজাও মানুহ আৰু আমি সকলো মানুহ, পৰীক্ষিত ৰজাও মানুহ, আমি সকলো মানুহ, নহয়নে বাৰু? আৰু তদুপ তেনেধৰণে আগৰ পৰা আছে, যেনেকৈ সত্যব্ৰত ৰজাও মানুহ, আমিও মানুহ। যেতিয়া স্বৰ্গমৰ্ত্য পাতালত মহাপ্ৰলয় আহিলে, তেতিয়া ভগৱন্তে নিৰ্বাচন কৰিলে কাক জানে? সত্যব্ৰত ৰাজা, যে তুমি এখন নাৱত উঠি সকলো জীৱসমূহ তুমি ৰক্ষা কৰিবা। সত্যব্ৰত ৰজাক কিয় দায়িত্ব দিলে? পৰম প্ৰভু ভগৱন্তে, আৰুতো বহুত লোক আছিল সেই সময়ত, কিন্তু প্ৰভু ভগৱন্তে নিজৰ ওজনত তেওঁ জুখি পালে সত্যব্ৰত ৰজাৰ নিচিনা গুণী জ্ঞানী শিক্ষিত পণ্ডিত ৰজা এই সময়ত আৰু কোনো নাই, গতিকে তেওঁক অৰ্পণ কৰিলে, নহয় বাৰু? এতিয়া আকৌ এই জগন্নাথ বনোৱা আজি এইকণ কথা ব্ৰহ্মাই ঋষিসকলক কৈ আছে, পৃথিৱীখনত বহুত মানুহ আছিল, কাকো দায়িত্ব নিদি ইন্দ্ৰদুম্নৰ ৰজাক কিয় দায়িত্ব দিলে? তাৰমানে আমাক আজি কৈ গৈছে যে
তাহাৰ মহিমাময়ী কি কৰিব সম্পত্তি ইন্দ্ৰৰ নগৰ যেন দ্বিতি অমৰাৱতী ধৰ্মপথে পালিলন্ত পৃথিৱীৰ প্ৰজা সেই নগৰত ইন্দ্ৰ দৈন্য মহাৰাজা ইমানে ধৰ্মিষ্ঠ গুণী জ্ঞানী শিক্ষিত পণ্ডিত আছিল তেওঁ নিজৰ পুত্ৰৰ দ্বাৰা বা পুত্ৰীৰ নিচিনা পুত্ৰৰ নিচিনা সকলো প্ৰজাকে শান্তি দিব পাৰিছিলে বা পালন কৰিব পাৰিছিলে হয়নে গতিকে তেওঁক আজি এই জগন্নাথ বনোৱাৰ দায়িত্ব দিলে এতিয়া আপোনাসকলে চাওক 12 মাহে লক্ষ লক্ষ হাজাৰ হাজাৰ শ শ আইসকল বোপাইসকল গৈ সেই জগন্নাথত সেৱা কৰি পাপ নাশ কৰাৰ সুবিধা এটা পাই আছে বা অশান্তি দূৰ কৰি শান্তি লাভ কৰাৰ সুবিধা এটা পাই আছে কাৰ কাৰণে ইন্দ্ৰদুম্ন ৰজাৰ কাৰণে সেইকাৰণে আমাক ক'লে আমাৰো লোকসকলৰ মাজত ঢেৰ মানুহ আছোঁ সঁচা প্ৰভু ভগৱন্তে কেতিয়া কাক কোনটো দায়িত্ব দিয়ে তেওঁ নিজে জানি পেলাই দিব নহয় বাৰু 4জন ল'ৰাই বহুত দিনৰ আগৰ কথা 4জন ল'ৰাই মাষ্টৰী চাকৰি বিচাৰি হাহাকাৰ হৈ গ'ল 3জনে পাই গ'ল এজনে আৰু বিচাৰি নাপাল বয়স হৈছে এদিন কেইজনমান মানুহৰ লগত আলোচনা কৰিছে মই ভাগ্যই বেয়া একেলগে আমি 4জন বন্ধুৱে অত বিচাৰিলোঁ গৈ মাষ্টৰ চাকৰি তেওঁলোকে পালে মই নাপালোঁ কোনোপেনে তেতিয়া এজন বয়সস্থ মানুহে কৈছে তোমাৰ মাষ্টৰী চাকৰি কৰাৰ বোধহয় জ্ঞানৰ ওজনটো তোমাৰ ভাণ্ডাৰত ঈশ্বৰে নাপালে সেইকাৰণে তোমাক নিদিলে হয়নে নহয় আজি আমাক কীৰ্তনে আমাক দেখুৱাইছে ইন্দ্ৰদুম্ন ৰজাৰ আখ্যানটোত আমাক দেখুৱালে গতিকে আমাৰ উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল মই শাস্ত্ৰ ভাগৱতৰ জৰিয়তে সবাহাকে মই মানে অনুৰোধ জনাওঁ আপোনালোকে হৃদয়ত সত্যটো সদায় জীয়াই ৰাখিবা যত্ন কৰক হৃদয়ত জ্ঞানটো জীয়াই ৰাখিবা যত্ন কৰক ভকতিটো পাছৰ কথা হয়নে গোসাঁইসকল বা গোসাঁনীসকল মন কৰিবচোন ভকতি কৰি বৈকুণ্ঠক যায় সঁচা সেইটো পাছত বহুত পাছত কিন্তু 1 নম্বৰতে কি হ'ব লাগিব আমি ল'ৰা ছোৱালীসকল প্ৰথমে জ্ঞানী হ'ব লাগিব শিক্ষিত হ'ব লাগিব পণ্ডিত মানে কি আমাৰ বাহিৰত কৈছে কলেজৰ প্ৰিন্সিপালসকলকো পণ্ডিত বুলি কোৱা হয় কলেজৰ প্ৰফেচৰসকলকো পণ্ডিত বুলি কোৱা হয় কিন্তু ভাগৱতে শাস্ত্ৰ ভাগৱতে কোৱা পণ্ডিতটো সেইটো পণ্ডিত নহয় হয়নে এজন মানুহ অন্তৰখন ইমান পবিত্ৰ তেওঁ নিজে খোৱাৰ লগে এমুঠি হ'লেও আনক দি উপকাৰ কৰিব পাৰে এজন মানুহে নিজে বহু কষ্ট ভোগ কৰি হ'লেও আনক সহায় কৰিব পাৰে সেই জ্ঞানটো তেওঁ আহি গ'ল হয়নে আৰু এই পৃথিৱী সকলো জীৱকে তেওঁ কৃষ্ণময় দেখা হৈ গ'ল ঘোষাত মাধৱদেৱে লেখা নাই অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিব তাংক ব্যাপক্ত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহাৰ ৰাম বুলি শুদ্ধ কৰা মন যিসকল গুণী জ্ঞানী পণ্ডিত সেইসকলে জানে তৃণ তৰু লতা সকলোতে প্ৰভুগন্ত বিৰাজমান হৈ আছে এটি গছৰ পাতো প্ৰভুৰ অবিহনে পৃথিৱীত নপৰি আহে সৰি হয়নে ফল মূল এটা মই প্ৰমাণ পাইছিলোঁ তেতিয়া মই লৰালি কাল আমাৰ ডেকা গাভৰুসকলে যাতে এইকণ কথা শুনি জ্ঞানী হওক দিনে ৰাতিয়ে মানে আমি এই দীঘলী জানত উজান মাৰিবা বহি আছিলোঁ লৰালি কালত এয়া হোৱা কথা দেই গোসাঁইসকল তাৰ পাছত গৈ আমি নেজানো নহয় শিয়ালে হোৱা দিলে বোলে পানী শুকালে বোলে মাছে উজান নিদিয়ে এই কথাটো মই নেজানো বহি আছোঁ যেতিয়া বেলি ওলাই গ'ল এজন মানুহে কৈছে হেৰা ল'ৰা তুমি এতিয়া উজান আহিব বুলি ৰখি আছা কম বুৰ্বক নহয় দেই তুমি মোক কৈছে যোৱা উজান নাহে আৰু নহয় পানী শুকালে পানী ৰ'ল তেতিয়া গুচি গ'লোঁ তাৰ পাছত অলপমান যোৱাৰ পাছত দেখিছোঁ ভোকত মাত নোলায় মাত দিব নোৱাৰা হ'লোঁ ল'ৰা মানুহ আমি কালি ভাটি বোলাই পাই আছোঁ আহি খোৱা বোৱা নাই গৈ আপোনালোকে জানিব বেতনী পাছপানে এখন যে বুটি পাম বুলি এখন ডাঙৰ বাগান আছিল নহয় তেতিয়া বৰ ডাঙৰ আম গছ সেই আম গছৰ তলত মানে তেতিয়া আম দি পকা দিন চাইছোঁ ক'ৰবাত এটা পাওঁ যদি খাওঁ কিন্তু ক'তো এটা আম নাপালোঁ এই ডাঙৰ আম ওপৰত পকি আছে যিমান ওপৰত আছে আমাৰ নিচিনা লোকে ফৰ্মতি মাৰিও পাৰিব নোৱাৰোঁ
বা গছত উঠিব পৰাও ক্ষমতা নাই। কিন্তু আমকেইটাকে চাই চাই কৈছোঁ কৃষ্ণ ইয়াৰ এটা আম পোৱা হয়, উহ উহ কি আছিলে। হয় দিয়ক, একে হোৱা কথা গোসাঁইসকল গোসাঁনীসকল। এনেধৰণে মই দুখ কৰি ভগৱানক ভাবি থকাৰ লগে লগে ধপকৈ পকা আম এটা আহি এই আগতে মোৰ লগতে আহি পৰিছে। তেতিয়া আম আকৌ এই ডাঙৰ ডাঙৰ হয়নে? সেই তেতিয়া মই কৈছোঁ ভগৱান আপোনাৰ বিচাৰ, আপুনি ইমান দয়ালু হয়নে? গতিকে ল'ৰা ছোৱালীসকলক এইকণ কথা মই আগবঢ়াই দিছোঁ, আপোনালোকে বিশ্বাস কৰিব কৃষ্ণৰ ওচৰত, এদিন আপোনালোকে তাৰ ফল পাব হয়নে? মাত্ৰ হৃদয়ত সত্যটো জীয়াই ৰাখিব যত্ন কৰক। সত্য, শৌচ, ক্ষমা, দয়া এইকেইটা বস্তু আমাক দিছে প্ৰভু ভগৱন্তে হয়নে? ধৈৰ্য, সহ্য, ক্ষমা, দয়া। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল ধৈৰ্য বুলি কোৱা ক্ষমতা এটা লওক। সহ্যগুণ, আমি যিকোনো হুলস্থুল আহিলেই তৎক্ষণাত অধৈৰ্য হ'ব নাপায়, সহ্যগুণ লওক ল'ৰা ছোৱালীসকলে। ধৈৰ্য, সহ্য, ক্ষমা। কোনোবা এজন মানুহে মোৰ দুখ অপমান বা কিবা এটা আচৰণ কৰিলে, যেতিয়া মোক ক'লে মোক ক্ষমা কৰক, তেতিয়া মই লগে লগে সেই মানুহজনক ক্ষমা দিব পাৰিব লাগিব হয়নে? ধৈৰ্য, সহ্য, ক্ষমা, দয়া। কোনোবা এজন মানুহ যদি বিপদত পৰি তেওঁক উদ্ধাৰ কৰা দয়াটো আহিব লাগিব। কেৱল ময়ে দগৰি খাই থাকিলে নহয় হয়নে? আমি 4-5জন মানুহ বহি আছোঁ, তাত কোনোবাই আনি ৰসগোল্লা নিমকি কিছুমান দিলে, কিন্তু সিপেনে দুজনক বিচাৰ লোৱা নাই, কেৱল মই ধুমাধুম খাই আছোঁ, সেইটো নহয়। আটায়ে খাই সকলোৱে খাব লাগিব, এই ভাৱটো আহিব লাগিব। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতীসকল, আমাৰ বয় বৃদ্ধসকলৰ কথাটো বাদ দিয়ক। ল'ৰা ছোৱালীসকলে যদি সৰু কালৰ পৰা ধৈৰ্য, সহ্য, ক্ষমা, দয়া 4টা ধৰ্মৰ সুঁতি হয়নে? আমাক শাস্ত্ৰ ভাগৱতে কি কৈছে? আমি যিদিনা আই গৰ্ভত 10 মাহ পুৰ হোৱাৰ লগে লগেই আমি আই গৰ্ভৰ পৰা আহিব ওলাওঁ, সেই সময়ত প্ৰভু ভগৱন্তে কৈছে তোমাক 4টা ধৰ্মসূচী দিয়া হ'ল। এই 4টা ধৰ্মসূচীত যদি তুমি জীয়াই ৰাখিব পাৰা, বুকু ফিন্দাই এখন পৃথিৱীত শান্তিৰে বসবাস কৰিব পাৰিবা। তেতিয়া মই বা আপুনি, তেওঁ বা তেখেতে ভগৱন্তক মানে গোপনে সুধিছোঁ, সেই সুঁতিকেইটাৰ নাম কি প্ৰভু? সেই তেতিয়াই প্ৰভু ভগৱন্তে কাণে কাণে কৈছিল, মানে ধৈৰ্য, সহ্য, ক্ষমা, দয়া। এই 4টা ধৰ্মৰ সুঁতি যিসকল লোকে হৃদয়ত ৰাখিব পাৰে, সেইসকল লোকে এইখন পৃথিৱীত কোনোদিনে তেওঁৰ ওচৰলৈ দুখ আহিব, অশান্তি আহিব নোৱাৰে। গতিকে আমাৰ ল'ৰা ছোৱালী, ডেকা গাভৰু, যুৱক যুৱতী প্ৰজন্মসকলে এইবোৰ শাস্ত্ৰ ভাগৱতৰ পৰা এইকণ কথা শুনি যদি আপোনাসকলে মানি ল'ব পাৰে, ইহকালে পৰকালে আপোনাসকলে শান্তি নিশ্চয় পাব। এয়াকে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাকে বুজাই আছে। গোবিন্দ দানী মানি সত্যবাদী সৰ্বগুণ কৰ প্ৰতাপে আদিত্য যেন ভোগে পৃথিৱীত নাহি ৰাজা তাহান সমান, যজিলা বিবিধ যজ্ঞ দিলা মহাদান, বঢ়িয়া। সুবৰ্ণ মাণিক গ্ৰাম গজবাজে ৰথ, নিৰন্তৰে বিপৰ পুৰিলা মনোৰথ। আজি ইন্দ্ৰদ্যুম্ন ৰজাৰ গুণটো অকণমান শাস্ত্ৰত মানে লিপিবদ্ধ কৰি থৈ গৈছে। কাৰণ তেওঁতো ধৰ্মপথে পালিদন্ত পৃথিৱীৰ ৰজা, প্ৰজাসকলক সদায় পুত্ৰ পুত্ৰীৰ দৰে পালন কৰি আছে হয়নে? আমাৰ মন কৰিব, এতিয়াও কিছু লোকসকল আছে সদায় নিজৰ ল'ৰা ছোৱালীকেইটা যি আনৰ ল'ৰা ছোৱালীক সেই ভাবা। তাৰে শতকৰা 2-4জন মানুহ এনেকুৱা আছে, নিজৰ ল'ৰা ছোৱালীকেইটাই সদায় ভাল হওক, আনৰ ল'ৰা ছোৱালী যিয়ে হয় সেয়ে হওক।
নিজৰ ল'ৰা ছোৱালীকেইটাই ভালে ভালে খাওক, আনৰ ল'ৰা ছোৱালীয়ে যি খায় তাকেই খাওক, হয়নে? তাৰ এটা মানে অৰ্থ। এতিয়া সেয়ে মই শাস্ত্ৰ ভাগৱতত কেতিয়াবা উদাহৰণ একোটা দি যাওঁ, ল'ৰা ছোৱালীসকলে বুজি ল'লে আপোনালোকে বিনয় দীঘল কৰিব পাৰিব আৰু তাৰ পৰা জ্ঞান আহিব। এখন গাঁৱত বহুত দিনৰ পৰা চুৰ তাৰি হৈ হাহাকাৰ ছুটি আছিল, বুজিছেনে? সকলো ৰাইজে কোৱা মতা কৈছে, গাঁওখনত কি হ'ল? বাহিৰত কেৰাহী এটাও থ'ব নোৱাৰে, খৰি এপলাও থ'ব নোৱাৰে, হয়নে? ক'ৰবাত সৰিয়হ কেইটামান আনি থ'ব নোৱাৰে, ধান এবস্তা থ'ব নোৱাৰে, চুৰ। এতিয়া কি ব্যৱস্থা হ'ব? গতিকে মিটিং এখন দিয়া যাওক। নামঘৰতে মিটিং এখন দিলে এদিন, সকলো ৰাইজ চাপিলে, গাঁওবুঢ়াৰ পৰা আদি কৰি সকলোৱে গঠি মিঠি সদৌ শেষত মানে ৰায় দিলে এটা কথা, আজিৰ পৰা এটা প্ৰস্তাৱ লেখক। কোনোবাই যদি কেনিবাকৈ চোৰ এটা ধৰিব পাৰে এই গাঁৱত, তাক আগেই ধৰি সকলোৱে গৰু পিটনৰ পিটন দিব, তাৰপাছত ৰাইজৰ মাজত পেলাই দিব আৰু বিচাৰ কৰি আমি জেল জৰিমনা কি কৰিব লাগে দায় জগৰ আমি কৰিম। এই বুলি ৰায় কোৱাতে সকলোৱে হাত তালি দিয়াৰ লগে লগে মানে প্ৰস্তাৱটো লেখা হ'ল। লগে লগে কেইজনমান ল'ৰাটো ৰাতিৰ কথা দৌৰি যায়, কৈছেগৈ আৰু সেই গাঁওবুঢ়া দেউতা, সেই গাঁওবুঢ়া দেউতা, ডাঙৰ কথা হ'ল নহয়। কি হ'ল? আমুকা ঘৰত আৰু নাৰিকল চোৰ এটা পায় আৰু ধৰিলোঁ নহয়, ধৰি পেলাই এতিয়া বান্ধি থৈ আহিছোঁ বুলি কৈছে। তেতিয়া গাঁওবুঢ়াটোৱে উঠি কৈছে, নাৰিকল চোৰ ধৰা পেলালি? বোলে অঁ পেলালোঁ। বান্ধি থৈ আহিছ? বোলে বান্ধি থৈ আহিছোঁ। তেনেহ'লে এই প্ৰস্তাৱ মৰ্মে সকলো যা, তাক গৰু পিটনৰ এপিটন দে, দি পেলাই ইয়াত লৈ আহ, আমি বিচাৰ কৰিম। তেতিয়া এটাই আকৌ আগুৱাই যাই পেলাই কৈছে, গাঁওবুঢ়া দেউতা, আপোনাৰ সৰু ল'ৰাটোহে। বুজিছে? তেতিয়া লগে লগে গাঁওবুঢ়াটোৱে কৈছে, কি মোৰ সৰু ল'ৰাটো? অঁ সৰু ল'ৰাটো। সাৱধান, কোনেও তাৰ গাত হাত নিদিবি নহ'লে। হয়নে? লোকৰ ল'ৰা হ'লে দগৰি গৰু পিটনৰ পিটন দে, মোৰ সৰু ল'ৰাটো হ'লে গাত হাত নিদিবি। এতিয়া দেশখন এইখন চলি আহি আছে। মন কৰিব, সাৱধান হ'ব লাগিব। চবেই নহয়, 2-4জনৰ মতে সেইটো চলি আছে। দানী মানি সত্যবাদী বাদী সৰ্বগুণা কৰ, প্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ মানে ইন্দ্ৰৰ নিচিনা, মানে ইন্দ্ৰদুম্ন ৰজাই পালন কৰি দান যজ্ঞ কৰি আছে মান সকলোকে সমান। সেয়াহে আগৰ যুগৰ ৰজা। আজিকালি MLA মন্ত্ৰী হোৱাৰ লগে লগে নিজৰ পৰিয়ালৰ সাই সম্পত্তি টকা পইচা ঘটাত লাগিয়ে যায়, হয়নে? কিন্তু আগৰ যুগৰ ৰজাসকলৰ সেইটো নাই। এতিয়া যুগত যদি কেনেবাকৈ আপুনি 5 বছৰ MLA হ'ব পাৰিলে, তেনেহ'লে তাৰপাছত হিচাপটো বোলে মেৰুৱা গাঁৱতো 2 বিঘা মাটি, অউৱা তেলাহীটো 4 বিঘা, মৰিগাঁৱত 10 বিঘা, গুৱাহাটীত 5 বিঘা, হিচাপ দেহে দে নুঢুকায়, হয়নে? গতিকে এই কথাটো আজি আমি বেয়া পালে নহ'ব। কাৰণ গংগাৰ পাৰত আজি হাজাৰ হাজাৰ বছৰ আগতে শুকদেৱে গংগাৰ পাৰত পৰীক্ষিত কৰিছিলে, কলিত যিসকলে ৰাজপদ পাব তেওঁলোকে নিজৰ ত্ৰিচলি পোষণত, নিজৰ সম্পত্তি ঘটনত তেওঁলোকে অগ্ৰাধিকাৰ দিব, পৰ্যাক ফ্ৰী নাচাব। আজি বহু যুগৰ আগতে কোৱা কথা। গতিকে সেইসকলে যি কৰি আছে তাক আমি বেয়া পাই ফৈদা উপায় নাই। আকৌ ঘূৰি আহি বিচাৰিলে আমি ভোটটো দিবাই লাগিব, দিম আৰু যা বোপায়ো খা গৈ যাক, কোনে কিমান খাওঁ, হয়নে বাৰু? এতিয়া আমাক দেখুৱাইছে, পৃথিৱীত নাহি ৰজা তাহান সমান, যজিল বিবিধ যজ্ঞ দিলা বহু দান। পৃথিৱীত এনে এজন গুণী জ্ঞানী ৰজা, তেওঁ যজ্ঞ কৰি ব্ৰাহ্মণ সজন, দুখী ভিখাৰী, হয়নে, কণা কোজা সৰা পেঙুৰা কাকো তেওঁ মানে দান দিয়াত আলাহ নাই। সকলোকে সমান চকুৰে তেওঁ ৰাজভঁৰালৰ পৰা সমান দান দি আছে। আৰু তেওঁ এটা ভোজ ভাত গোটাইছে, তাত ধনী দুখীয়া প্ৰশ্ন নাই, সমানে সকলোকে খুৱাইছে। এইটো হ'ল সমভাৱ, নহয়নে? আজিকালি আমাৰ মন কৰিব, আমাৰ গাঁৱে ভূঞেতেও কিছুমান ভাল হৈ আছে। টাউনে চহৰে এনেকুৱা দিগদাৰী চলিছে নহয় গোসাঁইসকল গোসাঁনীসকল, হয়নে? আপুনি বিয়া এখন পাতিছে নহয়, এই সোমাই অহাৰ লগে লগে সেইখিনিতে তিনিআলি এটা বনাই থৈছে আৰু ধৰি লওক, এইভাগে এইটো যাব, এইভাগে এইটো মানুহ যাব, এইটো ভাগে এইটো যাব। অৰ্থাৎ সেইপিনে যোৱাখিনি দুখীয়া গৰীব ভিখাৰীসকল যাব।
আৰু এইপিনে যোৱাখিনি মধ্যম শ্ৰেণীৰ যিসকল ধনী সদাগৰ এইপিনে যাব আৰু এইপিনে MLA মন্ত্ৰী যদি কোনোবা মানে কলেজৰ প্ৰিন্সিপাল ইঞ্জিনিয়াৰ আছে সেইটো লাইনত যাব যোৱাৰ লগে লগে এখন বিয়াত এনেকুৱা প্ৰমাণ পোৱা হ'ল কাৰিকৰে বনাই আছে বেলেগত জেগা তাৰ পৰা তাৰমানে পাচিয়ে মানে এনেকুৱা লৈ মানে বস্তু আনি আছে ৰসগোল্লা মানে লালমোহন যিটো বাটৰে সৈতে আনি আছে সেই দুখীয়া গৈ মানে যিসকল বহি আছে সেইটো লাইনৰ সৈতে আহিহে এইপিনে যাবগৈ এতিয়া আয়ো গোটেই সোপা দুখীয়া গৈ পেলাই ডিঙি মেলি চাই আছে চবেই কাৰণ সেইসকলে হয়তো ৰসগোল্লা এটা কিনি খাব বেচেৰাহঁত নোৱাৰে লালমোহন এটা কিনি খাব পৰা ক্ষমতা নাই গতিকে সেইসকলে মূৰ দাঙি চাই আছে কিন্তু নিদিলে যিসকলক যাই পেলাই এনেকৈ দিয়াৰ লগে লগে কৈছে মিঠা নাখাওঁ নহয় মোৰ ডায়েবেটিছ আছে হয় সেইসকলক যাই মানে লালমোহন সোপা যাচি ফুৰিছেগৈ খাওঁতা মানুহ নাই গতিকে মই এইকণ কথা অকণমান আগবঢ়াই দিছোঁ আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলৰ কাৰণে আপোনালোকে যেতিয়া গৃহত এটা সমাজ পাতিব বা কিবা এটা খোৱা বোৱা ভোজ ভাত বা বিয়া সভা পাতিব সমান চকুৰে চাব সমান চকুৰে চাই খুৱাব যাতে এজন প্ৰিন্সিপালে যিটো খাব পায় দুখীয়া ভিখাৰী এটাই যাতে আপোনাৰ ঘৰত সেইটো খাব পায় তেনেহ'লে আপোনাৰ এই মানে যজ্ঞটো সাৰ্থক হ'ব যদি আপুনি ঘৰত কৰা সকামটো যদি ধনী দুখীয়া বিচাৰ কৰি আপোনাসকলে যদি খোৱা বোৱা দিয়ে সেইসকলৰ আত্মাই যেতিয়া আঘাত পাব আপোনাৰ এই সকাম বা অনুষ্ঠানটো বিফলে যাব গতিকে ল'ৰা ছোৱালীসকলে এইবোৰ কথা বুজি লোৱাটো পৰম কৰ্তব্য কিয় আমি এটা যুগ অসমখনত ঘূৰি অসমৰ বাহিৰতো ঘূৰি আছোঁ আপোনালোকৰ আশীৰ্বাদে বহু কথা পাই ফুৰিছোঁ নহয় সেয়াৰ অভিজ্ঞতাৰ সৈতে মই এই শাস্ত্ৰ ভাগৱতত অকণমান কথা বুজাই যাওঁ যাতে ল'ৰা ছোৱালীসকলে গুণী জ্ঞানী হওক আগলৈ যাতে এনেধৰণৰ সমভাৱ হওক তেনেহ'লে পৃথিৱীখনত সকলোৱে সমানে আমি শান্তি পাম দেশৰো উন্নতি হ'ব এইকণ কথা শাস্ত্ৰৰ পৰা দিয়া হ'ল গোবিন্দ